বৰপেটা জিলাৰ চেঙা বামপাৰা পশ্চিম সংঘৰ উদ্যোগত শ্ৰী শ্ৰী মহালক্ষ্মী পূজা মহোৎসৱৰ সোণালী জয়ন্তী উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। অহা 6 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী মা মহালক্ষ্মী পূজা মহোৎসৱৰ সোণালী জয়ন্তী। সাগৰ চন্দ্ৰ বায়নক সভাপতি আৰু পংকজ ডেকাক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখনি শক্তিশালী সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হৈছে। শুকুৰবাৰে পুৱাৰ ভাগত টেঙাৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত সোণালী জয়ন্তী উৎসৱ উদযাপনৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপনৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সভাপতি সাগৰ চন্দ্ৰ বায়নে। লাইখুঁটা স্থাপন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। সোণালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতেই ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে টেঙা বামপাৰা পশ্চিম সংঘৰ সভাপতি আনন্দ পাটোৱাৰী আৰু সম্পাদক শৈলেন পাটোৱাৰীয়ে। চেঙা বামপাৰা পশ্চিম সংঘৰ উদ্যোগত এই লক্ষ্মী পূজা আজি প্ৰায় 1976 চনৰ পৰাই আৰম্ভ হৈছিল। চাওঁতে চাওঁতে আজি 50 বছৰত ভৰি দিলে। এইবাৰ সোণালী জয়ন্তী উদযাপন হিচাপে আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ আৰু 5 দিনীয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত অনুষ্ঠানেৰে এই পূজাখন আৰম্ভ কৰা হ'ব। গতিকে চেঙা বামপাৰা পশ্চিম সংঘৰ উদ্যোগত যি সোণালী জয়ন্তী হৈছে এইখন গোটেই চেঙা গাঁৱৰে যিখিনি সদস্য আছে আৰু চেঙা গাঁৱৰ বাহিৰত যিবিলাক সদস্য আছে সকলোকে এই লক্ষ্মী পূজাত যোগদান কৰিবলৈ মই উদযাপন কমিটিৰ সভাপতি হিচাপে অনুৰোধ কৰিলোঁ। 5 দিনীয়া বৰ্ণাঢ্য বহুত নানান ধৰণৰ 5 দিনত নাম কীৰ্তন থাকিব, যাত্ৰা পাতি থাকিব আৰু ফাংচন 2 দিন ফাংচন থাকিব, কৌতুক থাকিব, মুকলি সভা থাকিব, নানান ধৰণৰ ইয়াত এই উদযাপন হিচাপে পূজাখন পালন কৰা হ'ব আৰু এখন স্মৃতি গ্ৰন্থও ইয়াত উন্মোচন কৰিব। গতিকে আপোনালোকে ইয়াত দলে দলে যোগদান কৰক। চেঙা বামপাৰা পশ্চিমবংগৰ দ্বাৰা আয়োজিত লক্ষ্মী পূজা মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ইয়াতে আজি লাইখুঁটা স্থাপন কৰা হ'ল আৰু এই লাইখুঁটাৰ দ্বাৰা আজিৰ পৰাই লক্ষ্মী পূজাৰ আৰম্ভণি হোৱা বুলি ক'ব পাৰি আৰু এই অনুষ্ঠানটোৰ জৰিয়তে সংঘৰ বিষয়ববীয়া জড়িত অকল নহয়, এই অঞ্চলৰ গোটেই গাঁওখনেৰে জড়িত আৰু এই অনুষ্ঠানটোত গোটেই মানুহখিনিৰ ধৰ্মীয় চেতনাৰ উপৰিও যিটো প্ৰেম প্ৰীতি সদ্ভাৱ এই অক্ষুণ্ণ ৰাখিব আৰু এইটোৰ দ্বাৰা আমাৰ সমাজখনৰ নিশ্চয় উন্নতি হ'ব, ইয়াকে মই কামনা কৰিছোঁ। শিলচৰৰ পৰা সুৰজিত চক্ৰৱৰ্তী ৰিপৰ্ট, দ্য নেটৱৰ্ক আছাম।